ষ্টাডি আছামৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত কেইটামান ইম্পৰ্টেণ্ট মেথছৰ কুৱেশ্যন ডিছকাছ কৰিম। এইবোৰ কুৱেশ্যন আপোনালোকে বিভিন্ন ধৰণৰ এক্সামত প্ৰায়ে দেখা পাই থাকিব। আৰু ইয়াক কিহৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব বুলি ক'লে এই চিৰিজটো আপোনালোকে বিভিন্ন ধৰণৰ এক্সাম ধৰি লওক, যেনেকৈ আপোনালোকৰ আহি থকা CTET এক্সাম আছে, আপোনাৰ আছাম টেট হওক, ADRE হওক, DSS হওক, DME হওক, APSC, CSET পেপাৰৰ কাৰণে হওক, আপুনি যিকোনো এক্সাম ধৰি লওক, আনকি SSC GD, SSC CGL, SSC CSSL সকলো ধৰণৰ এক্সামৰ কাৰণে এইবোৰ ইম্পৰ্টেণ্ট। ঠিক আছে, তো বেছি আৰু কথা নকৈ এতিয়া আমি ষ্টাৰ্ট কৰোঁ কুৱেশ্যন কৰিব। কি লিখা আছে? ইফ A plus B plus C equal is 0, then what will be the value of A cube plus B cube plus C cube minus 3ABC? এতিয়া ইয়াৰ এটা ডাইৰেক্ট ফৰ্মুলা আছে, এইটো ডিৰাইভেশ্যনটো আছে, মই ডিৰাইভেশ্যন নেদেখোঁ। এতিয়া মই ডাইৰেক্টলি ফৰ্মুলাটো কৰিলে এই কুৱেশ্যনটো কৰিম, মই বেলেগ এটা ভিডিঅ'ত ইয়াৰ ডিৰাইভেশ্যনবিলাকো কৰিম। ঠিক আছে, নেক্সট ইয়াত কি লিখা আছে? A plus B equal is C equal is 0, then what will be the value of এইটো? এতিয়া ইয়াত কি লিখা আছে? A cube plus B cube plus C cube minus 3ABC। ইয়াৰ ডাইৰেক্টলি ফৰ্মুলাটো কি হয় লিখিলে আপুনি এনেকৈ লিখিব, A plus B plus C ব্ৰেকেট A square plus B square plus C square minus AB minus BC minus CA। এইটো ফৰ্মুলা আপোনালোকে মুখস্থ কৰি থৈ দিব। এতিয়া ইয়াৰ এটোৰ ভ্যালু গোটেইটোৰ ভ্যালুটো সুধিছে, তো ইয়াত A plus B plus C ইয়াৰ ভ্যালু কিমান আছে? 0। 0 লগত এফালে যিকোনো যিয়ে মাল্টিপ্লাই নাথাকক, এই গোটেইখিনি সেম টু সেম মাল্টিপ্লাই থাকিব, তো মাল্টিপ্লাই থাকিলে উত্তৰটো কিমান হ'ব? 0। তো এনসাৰ 3। ঠিক আছে, এতিয়া আৰু দুটামান আপোনালোকে ফৰ্মুলা চাই লওক। A plus B কিউব আহিছে যে কিউবৰ ফৰ্মুলা এটা চাই লওক, যেনেকৈ আপোনাক ক'লে A plus B হোল কিউব ফৰ্মুলা কিমান হ'ব? A কিউব প্লাছ B কিউব হ'ব। B কিউবটো প্ৰথম নিলিখিব, এনেকৈ লিখিব, ইজি মেথড। A কিউব লিখিলে, তাৰপিছত ইয়াৰে এটোৰ পৰা এটা কমাই দিয়ক, স্কুৱেৰ হৈ গ'ল। ইয়াত পাৱাৰ 3 থাকিব লাগে মেক্সিমাম, তো ইয়াত এটা বি লগাই দিয়ক, A স্কুৱেৰ B। আগফালে মই কোএফিচিয়েণ্টটো লিখিম, সহগটো লিখিম বাৰু, তাৰপিছত আকৌ এটা এবাৰ আৰু এটা A ইয়াৰ পৰা কমাই দিয়ক, দুটাৰ পৰা আৰু এটা কমাই A আহি গ'ল, তাৰপিছত ইয়াত এটা বঢ়াই দিয়ক, কিউব AB স্কুৱেৰ হৈ গ'ল। এইটো আকৌ এটা কমাই দিলে নাইকিয়া হৈ যাব, আৰু বিটো এটা বঢ়াই দিয়ক, B কিউব হ'ব। বাকী এইটো গোটেইটো প্লাছত আছে, তো এনচাৰটো এইখিনি গোটেইখিনি প্লাছত হ'ব। নেক্সট থাকিলে ইয়াৰ আকৌ সহকেইটা কিমান হ'ব? এইটো কি হ'ব? 3, ইয়াতো 3 হ'ব, বুজি পাব? তো এইটো আপোনালোকে মুখস্থ কৰি থৈ দিব। এতিয়া আমি যিকোনো ফৰ্মুলা ডিৰাইভ কৰাৰ কাৰণে এটা আপোনালোকৰ 3 মেথড আছে, এনেকৈ আপুনি 1 লিখিব প্ৰথমতে, ইয়াত আৰু 1 লিখিব। নেক্সটত কি লিখিব? এই 1টো এফালে ট্ৰান্সফাৰ কৰক, এইটো তাত এড কৰি ইয়াত লিখক, এইটো ইয়াত লিখক। কোএফিচিয়েণ্টটো মই কেনেকৈ লিখোঁ মানে ইয়াৰ সহকেইটা কেনেকৈ লিখিছোঁ চাই লওক এবাৰ। নেক্সট এই 1টো এফালে ট্ৰান্সফাৰ কৰক, এই দুটা প্লাছ কৰি ইয়াত 3 হ'ব, এটা প্লাছ কৰি ইয়াত 3 হ'ব, এইটো এফালে ট্ৰান্সফাৰ কৰক। নেক্সট এইটো এফালে ট্ৰান্সফাৰ কৰক, এই দুটা প্লাছ কৰিলে কিমান হ'ব? 4 হ'ব, এটা প্লাছ কৰিলে 6 হ'ব, এই দুটা প্লাছ কৰিলে 4 হ'ব, এইটো এফালে ট্ৰান্সফাৰ কৰক। মানে মই কি কৈছোঁ, এইটো কিহৰ ফৰ্মুলা? কিউবৰ ফৰ্মুলাত আহিছে। চাওক, A কিউব 3A স্কুৱেৰ B 3AB স্কুৱেৰ B কিউব। এটা যেনিবা A প্লাছ B হোল 4ৰ ফৰ্মুলা সুধিলোঁ, A প্লাছ B হোল ওপৰত 4ৰ ফৰ্মুলা সুধিলোঁ, আপুনি এটা কি লিখিব? কেনেকৈ লিখিব চাওক, A ওপৰত 4, এবাৰ Aটো এটা কমাই দিয়ক, 3টা হ'ব, এটা B দি দিয়ক। নেক্সট আকৌ এটা কমাই দিয়ক, 2টা হ'ব, এটা B দি দিয়ক, বুজি পাব? নেক্সট আকৌ A ওপৰত আকৌ এটা পাৱাৰ কমাই দিয়ক, কিমান হ'ব? এটা পাৱাৰ হ'ব, B ওপৰত এবাৰ 3টা হৈ যাব। নেক্সট এইটো কমাই দিলে কিমান হয়? B ওপৰত 4টা হৈ যাব। এটা কোএফিচিয়েণ্ট কেইটা কিমান হ'ব? প্ৰথমটোত আগত 1 আছে, নেক্সট 4, ইয়াত 6, নেক্সট আকৌ 4, তাৰপিছত ইয়াৰ আগত 1, নেক্সট ইয়াত গোটেইটো প্লাছ আছে, তো ইয়াত এনচাৰটো কিয় দিব? প্লাছত খতম হ'ব। যদি মাইনাছত সোধাহেঁতেন কি A মাইনাছ B হোল কিউব ফৰ্মুলা সোধাহেঁতেন, চেম টু চেম লিখিব এইখিনি। মই ফৰ্মুলা ডেৰাইভটো কেনেকৈ কৰি আছোঁ এইটো দেখাইছোঁ, হ'ব। এইখিনি চেম টু চেম লিখিলোঁ, কিন্তু এই চিহ্নকেইটা কেনেকুৱা হ'ব আপুনি চাই লওক। চিহ্নকেইটা মই ইয়াত বদলি হ'ব, চিহ্নকেইটা কি কৰিব আপোনালোকে? চিহ্নকেইটাৰ কাৰণে কি কৰিব আপোনালোকে? ইয়াত A আগত প্লাছ আছে না, এনেকৈ A আগত প্লাছ মাইনাছ প্লাছ হ'ব। আপোনালোকক যদি মই সুধিলোহেঁতেন A মাইনাছ B হোল 4 ওপৰত ফৰ্মুলাটো কেনেকৈ হয় বুলি ক'লে, চেম টু চেম লিখিব, A4 4A কিউব B 6A স্কুৱেৰ B স্কুৱেৰ 4AB কিউব B ওপৰত 4 লিখিলে। নেক্সট চিহ্নকেইটা কেনেকৈ লিখিব? ইয়াত কি আছে? Bৰ আগত মাইনাছ আছে, তো A আগত প্ৰথমটো প্লাছ মাইনাছ প্লাছ মাইনাছ প্লাছ হ'ব। অল্টাৰনেটিভলি চিম্বলকেইটা বহাই দিব। বাকী আপোনালোকে ইয়াৰ পৰা তেতিয়া যিয়ে নিদিওঁকৈ দুটা চিম্বল পাৰিব পাৱাৰটো,
ইয়াৰ পিছত আপোনাৰ a power 4 a plus b whole square কৰিলে কিমান হ'ব a square তাৰ আগত একো নাই a square twice ab 2ab b square হ'ল তেনেকৈ আপোনালোকৰ ফৰ্মুলা যিকোনো ডিৰাইভ কৰিব পাৰিব নেক্সট এটো কোৱেশ্চন কি আছে দি ৰেডিয়াছ অফ এ হুইল ইজ 14 সেন্টিমিটাৰ এটা চকাৰ ব্যাসাৰ্ধ আছে 14 সেন্টিমিটাৰ how much distance will be traveled by the wheel in 10 revolution কিমানখিনি দূৰত্ব হে চকাটো যাব 10টা ঘূৰণত হেতু কৰিছে এতিয়া দুটা শব্দ থাকে এটা ৰিভলিউশন এটা আছে ৰোটেশন ৰোটেশন মানে কি হয় ৰোটেশন মানে আপোনাৰ নিজৰ এটো যেনিবা কেন্দ্ৰ হয় কেন্দ্ৰটো কেন্দ্ৰ কৰি মানে ইয়াকে কেন্দ্ৰ এডাল এক্সিস এডাল হলে এডাল যদি এক্সিস হয় ইয়াকে কেন্দ্ৰ কৰি যদি ইয়াতে ঘূৰি আছে এনেকা একা জায়গাতে ঘূৰি আছে তেতিয়াহ'লে তাক আমি কি বুলি ক'ম একা জায়গাত মানে এটো কেন্দ্ৰ কৰি যদি এনেকা ঘূৰি আছে তাক আমি ক'ম ৰোটেশন তাক আমি ৰোটেশন চকাটো মানে এনেকা ঘূৰি আছে হ'ব এনেকা এনেকা যদি ঘূৰি আছে তাক আমি কেন্দ্ৰ ক'ম ৰোটেশন আৰু ৰিভলিউশন মানে কি হয় এটো এনেকা ঘূৰি আছে মানে এনেকা কিবা এটা জানি লওক আপুনি সূৰ্য এটো ভাল একদম সূৰ্য এখন পৃথিৱী এখন পৃথিৱীখন কি আছে সূৰ্যৰ এনেকা নিজৰ ইয়াতো ঘূৰি আছে নিজেও ঘূৰি আছে যাৰ কাৰণে কি হয় দিন ৰাতি হয় তো 24 ঘণ্টা লাগে এপ্ৰক্সিমেটলি তো দিন ৰাতি হয় যদি নিজৰ এক্সিছত ঘূৰি আছে তাক আমি কওঁ ৰোটেশন আৰু সূৰ্যৰ চাৰিওফালেও পৃথিৱীখন ঘূৰি আছে তো তাক আমি কি বুলি কম ৰিভলিউশন এনেকেও ঘূৰি আছে হয় এনেকেও ঘূৰি আছে তাক আমি কম ৰিভলিউশন ইয়াত এপ্ৰক্সিমেটলি 365 দিন লাগে আৰু নিজৰ কক্ষপথত ঘূৰি থকাটোক আমি কি বুলি কওঁ হেতু ৰোটেশন তাত আমাৰ এপ্ৰক্সিমেটলি 24 ঘণ্টা লাগে আৰু নিজৰ কক্ষপথত ঘূৰি থকাৰ কাৰণে কি হয় বুলি ক'লো দিন ৰাতি হয় আৰু এনেকে সূৰ্যৰ চাৰিওফালে ঘূৰি থকাৰ কাৰণে তাত আমাৰ কি হয় যায় মানে এই সিজন বিলাক আহে ঠাণ্ডা গৰম এইবিলাক সিজন বিলাক আহে হ'ব এটা নেক্সট এই কোৱেশ্চনটো কি কৰিছে এটো চাও কি কৈছে কিমানখিনি ডিসটেন্স যাব যদি 10টা ৰিভলিউশন এটা ৰিভলিউশনে কিমান ডিসটেন্স যায় হেতু জানি লওক এটা ৰিভলিউশনে কিমানখিনি ডিসটেন্স যায় এটা ৰিভলিউশন বুলি ক'লে এটা ৰিভলিউশন মানে এপাক ঘূৰিলে কেনেকৈ যাব এনেকৈ গৈছে যে এনেকৈ গৈছে তো এইখিনি যদি আৰম্ভণি হৈছে এইটো বিন্দু যদি আৰম্ভণি হৈছে এপাক ঘূৰি লৈ যেতিয়া ইমানখিনি দূৰত্ব গ'ল তো কিমানখিনি যাবগে এইটো চকাটো এনেকৈ ঘূৰিব মানে এইটো চকা এনেকৈ গ'ল গৈ লৈ এনেকৈ আগলৈ যদি যায় এটো ইয়াত আহি পাই গ'ল সাপোজ ইয়াত আহি পাই গ'ল ইমানখিনি দূৰত্ব গ'লে এইখিনি পে এইখিনি কিমানখিনি দূৰত্ব গ'লগে বুলি ক'লে কিমানখিনি দূৰত্ব যাব এই চকাটো যিমাৰ ইয়াৰ পৰিধি আছে মানে সাৰ্কামফাৰেন্স আছে যিমানখিনি পৰিধি অসমীয়াত ক'ব পৰিধি ইংৰাজীত ক'ব সাৰ্কামফাৰেন্স যিমানখিনি সাৰ্কামফাৰেন্স আছে সিমানখিনি দূৰত্বই এই চকাতে যাব এটা সাৰ্কামফাৰেন্স আমাৰ এটা সাৰ্কুলাৰ কিমান হয় বুলি ক'লে 2 পাই r এটা 2 পাই r মানে ইয়াত কিমান আছে 14 সেন্টিমিটাৰ পাই মানে কিমান হয় 22/7 এটো লিখি দিয়ক পাই মানে 22/7 পাই মানে 22/7 তো কিমান হ'ব ৰেডি মানে পৰিধি কিমানখিনি এপাক ঘূৰিলে মানে এপাক ঘূৰিলে ইমানটো গৈছে তো এপাক ঘূৰিলে কিমান 7 দুগুণ 14 2 দুগুণ 4 এটো কিমান 88 কিলোমিটাৰ বা এটো কিমান সেন্টিমিটাৰ 88 মিটাৰ যাব 88 মিটাৰ যাব আমাৰ কি আছে এটা ৰিভলিউশন এটা 10 বাৰ যদি ঘূৰিছে চকাটো এনেকৈ 10 বাৰ গৈছে এবাৰ ইমান দূৰ গ'ল সেকেন্ড বাৰ আকৌ যাব যেনে প্ৰথমবাৰ ইয়াৰ পৰা এইখিনি জানিবা পালেগে এইখিনি হ'ল 88 কিলোমিটাৰ এটো কি আছে ফাৰ্স্ট ৰিভলিউশন সেকেন্ড ৰিভলিউশন আকৌ ইয়াত পাবহি চকাটো ইয়াত আকৌ কিমান এগেইন ডিসটেন্স কিমান 88 সেন্টিমিটাৰ হ'ব এটো সেকেন্ড ৰিভলিউশন তেনেকৈ কেটা ৰিভলিউশন আছে 10টা ৰিভলিউশন এটাকে টোটাল কিমানখিনি ডিসটেন্স কভাৰ কৰে টোটাল মানে কিমান ডিসটেন্স বা টোটাল দূৰত্ব কিমান ট্ৰেভেল কৰিব বুলি ক'লে ডিসটেন্স d equal to 10 into 88 centimeter তো কিমান 880 centimeter so option number b is the correct answer কৰিব পাৰিব next এটো question if 20% of p is added to 40% of q then the resultant come as 80% of q p is what percentage of q কৈছে 20% যদি আমি p লওঁ 20% যদি আমি p লওঁ তাক যদি 40% কিউৰ লগত আমি যোগ কৰো যেটো ৰিজাল্ট ওলাব হেতু কি হয় কিউৰ 80% হয় কিহৰ কিউৰ হয় তেন্তে কৈছে পি কিউৰ কিমান পাৰ্সেন্টেজ এটো ভ্যালু আমাক কৈছে এটো কোৱেশ্চন মানে কোৱেশ্চনটো এটো কৈছে এটো উলিয়াবলৈ কৈছে হ'ব এটো কেনেকৈ হলাম 20% পি 20% পি মানে আপুনি কেনেকৈ লিখিব পাৰে আৰু এনেকৈ লিখিলো 20% পি
40% কিউটো ইফালে লৈ গুচি গ'লে কিমান হ'ব 80% কিউ মাইনাছ 40% অফ কিউ আপুনি পাৰ্চেণ্টেজটো 1/100 লিখিব পাৰে ঠিক আছে 1/100 তেতিয়া কি হ'ব মই লিখিয়ে দিছোঁ ভালকৈ কৰি দিছোঁ 80% বা 40% গুচি গ'লে থাকিব কাৰণ 40% কিউ থাকিব এটা পাৰ্চেণ্টেজ মানে কিমান হয় ইয়াত 100 লিখিলে ইয়াত কিমান হ'লে 100 এটা এইটো 100 এইটো 100 কেনসেল হ'ব এইটো কাৰণে আমি কি কৰিলো পাৰ্চেণ্টেজ কেনসেল কৰি দিলো বুজি পালে পাৰ্চেণ্টেজৰ কেনসেল কৰি দিলো তো কিমান হৈ গ'ল 20 p equal to 40 q এটা হৈ গ'ল এতিয়া আপোনাক কাটি দিওঁ p divided by q p মানে 20 পূৰণ হৈছে q মানে 40 হৈ গ'ল 2 হৈ গ'ল সেইকাৰণে 20 divided by 1 মানে p যদি 2 হয় q কিমান হ'ব 1 হ'ব সেইটো কথা হৈছে p যদি 2 হয় q 1 হ'ব এটা পাৰ্চেন্টেজ লেভেললৈ গ'লে এটাকে কি হ'ব p যদি 2 হয় q 1 হ'ব তাৰ 100% লৈ লওঁ তো কাটাকাটি কৰিব নোৱাৰি এটা তলত 1 আছে 200% option number B is the correct answer next question কি আছে 2/5 of mark price is equal to 5/8 of selling price what will be the discount percentage এটা mark price মানে কি হয় আপুনি কিবা এটা বস্তু কিনিলে এটা কিনা দাম কষ্ট প্ৰাইস বুলি কয় তাৰ পৰা কিবা এটা বস্তু আপুনি বঢ়াই থৈছে দামটো বঢ়াই তাক আমি কি বুলি কম মাৰ্ক প্ৰাইস মাৰ্কেট প্ৰাইস বা মাৰ্ক প্ৰাইস হ'ব যেটা কিবা এটা বস্তু বেছিম যেটো সেল প্ৰাইস আহিব সেল কৰিলে মানে এটো কিনা দাম এটো বেচা দাম এটো কব সীমিত মূল্য বুলি কব চাগে যেনো এটো মাৰ্ক প্ৰাইস এতিয়া কষ্ট প্ৰাইস হ'ব মানে কিনা দাম পৰা যিমানখিনি দামত আপুনি বেছে সেইখিনিক আমি কি হ'ব হয়তো লাভ হ'ব লাভ হলে আমি কি বুলি কম প্ৰফিট হৈছে বুলি কম আৰু লোকসান আমি লছ বুলি কম তেনেকে মাৰ্ক প্ৰাইসত বা সদায় আমি বস্তুটো কি কৰো কমাই বেছো মানে ডিসকাউন্ট দিও তাক আমি কি বুলি কম ডিসকাউন্ট পাৰ্চেন্টেজ মানে পাৰ্চেন্ট আৰু প্ৰফিট আৰু এটো কি হয় দিলে সদায় পাৰ্চেন্টেজ দিলে প্ৰফিট আৰু লছ সদায় আমি কিহৰ ওপৰত লওঁ প্ৰফিট হল আমি কিহৰ ওপৰত লওঁ কষ্ট প্ৰাইসৰ ওপৰত কৰিছো তো কষ্ট প্ৰাইসৰ ওপৰত এড কৰি লৈছে তো প্ৰফিট হলো কষ্ট প্ৰাইসত কৰো লছ হলো আমি কিহত কৰো কষ্ট প্ৰাইসত কৰো খালি চিহ্নটো আগত ইয়াত প্ৰফিট হলে প্লাস দিম লছ হলে মাইনাস হ'ব হ'ব আৰু ডিসকাউন্ট পাৰ্চেন্টেজ সদায় কি হয় লিখো মাইনাসত ডিসকাউন্ট সদায় কি হয় লিও বুলি কলে ডিসকাউন্ট পাৰ্চেন্টেজ আমি সদায় কি হয় লিও বুলি কলে প্ৰফিট পাৰ্চেন্ট হ'ব আৰু ডিসকাউন্ট পাৰ্চেন্ট সদায় কি হয় লিও বুলি কলে আমি মাৰ্ক প্ৰাইসত আৰু ডিসকাউন্ট সদায় কি হয় লিখো মাইনাসত হ'ব আৰু অকমান আমি ইয়াৰ ভিডিও অকমান ডিটেইলছত চাই লওঁ সাপোজ আপোনাৰ কোনোবা এটা বস্তু আছে 100 টকা মই কিনা দাম মই কোন ডিসকাউন্ট পাৰ্চেন্টেজটো কি হয় এটা দেখাই আছে ঠিক আছে কোৱেশ্চনটো হৈ যাব তোকে সাপোজ কোনো এটা বস্তু আছে 100 টকা আপুনি কি কৰিলে বস্তুটো বজাৰত লিখা আছে কিমান টকাকে 125 টকা দামটো বঢ়াই থৈ দিয়া আছে এতিয়া সেই বস্তুটো আপুনি কি কৰিলে 100 টকাতকৈ বেছি 125 টকা মই ভাবিলো 120 টকাত মই বেচি দিম এতিয়া আপোনাক সুধিলো লাভ কিমান হ'ল লাভ কিমান টকা হ'ল লাভ মানে প্ৰফিট হ'ল তো প্ৰফিট আপোনাৰ যদি কিমান টকা হৈছে বুলি খুধো আপুনি কি বুলি ক'ব 100 টকাৰ বস্তু 120ত গুচি গ'ল তো কি 120 - 100 কৈ দিয়া লগে লগে কিমান আহি গ'ল 20 টকা এটা প্ৰফিট পাৰ্চেন্ট কিমান টকা হ'ব 20 টকা হৈছে লাভ কিহৰ ওপৰত 100 টকাৰ ওপৰত তো প্ৰফিট পাৰ্চেন্ট কিমান হৈ যাব আপোনাৰ 20% কিন্তু এটা মই কইলো আপুনি কিমান হে ডিসকাউন্ট দিছিলে ডিসকাউন্ট ৰেহাই কিমান খিনি দিছিল হ'ব ডিসকাউন্ট কিমান হৈছে আপুনি বস্তুটো 125 টকা লিখা আছে মাৰ্ক প্ৰাইসত আপুনি বেচিলে কিমান 120 টকা 120 টকাত বেচিলে 125 টকা আছে তো ডিসকাউন্ট কিমান হয় -5 মানে টকা লিখলাম 5 টকা আৰু ডিসকাউন্ট লিখা কাৰণে মাইনাসটো আহিছে বুজিছে না ডিসকাউন্ট লিখা কাৰণে মাইনাসটো আহিছে এটা যদি আমি ডিসকাউন্ট কিমান টকা দিছো বুলি গলে যদি টকাত কইলে ডিসকাউন্ট কিমান টকা দিছো বুলি গলে কিমান টকা দিছো 5 টকা এটা আমি আপোনাক কলে ডিসকাউন্ট পাৰ্চেন্টেজ মানে ৰেহাই শতাংশ ডিসকাউন্ট পাৰ্চেন্টেজ মই মাত্ৰ কলে ডিসকাউন্ট সদায় কি হ'ব মাৰ্ক প্ৰাইস হ'ব তো 5 টকা আমি ৰেহাই দিছিল কিহৰ ওপৰত 125 টকা ওপৰত বুজিছেনে 5 টকা আমি বস্তুটো কমত দিছে 125 টকাৰ ওপৰত তো ডিসকাউন্ট কিমান পাৰ্চেন্ট হ'ব বুলি গলে 5 এ গলে 5 2 10 5 5 25 4 তো কিমান পাৰ্চেন্ট ৰেহাই হৈছে বুলি কলে 4% ডিসকাউন্ট হ'ব এই 5 টকা মাইনাস এটা আছে ইয়াত মাইনাস লিখি দিছে তো 4% ডিসকাউন্ট এই মাইনাসটা কি হৈ যাব ডিসকাউন্ট ধৰিব পাৰিব ডিসকাউন্ট আৰু প্ৰফিটৰ মাজত কেনেকুৱা ডিফাৰেন্স হয় সেল প্ৰাইসটো যদি 100 চে কম আহে তেলা আমি লস বুলি কম ইয়াত লস লিখিলে তেতিয়া ইয়াত যেনিবা 100 টকা বস্তু 90 টকা পিছত 90 মাইনাস 100 হইলে -10 আহিলে বুজি পাইছে না -10 আহিলে মাইনাস লিখা লগে লগে কি বুলি কম লস বুলি কম এটা ইকুৱেশনটো লে কি আছে মাৰ্ক প্ৰাইস
2/5 of mark price is equal to 5/8 of selling price. 2/5 of mark price is equal to 5/8 of selling price. So what will be discount percentage? So here go answer to ratio kita আমি cancellation কৰো ইয়াৰ লগত এটো পূৰণ হ'ব এটো লগত এটো পূৰণ হ'ব 8 2 16 MP 5 5 গুণ 25 SP তো MP upon SP ভ্যালু তো উলিয়াই লওঁ লাগিলে বা SP upon MP তো উলিয়াই লওঁ SP divided by MP SP কিমান হৈছিল 25 MP কিমান আছে 16 কলা কথা নাচাই তো মানে কি কৈছে মাৰ্ক প্ৰাইসটো কিমান টকা আছিল 25 টকা বেছিলে কিমান টকাত আপোনাৰ 16 টকা এটা আপোনাৰ ডিসকাউন্ট কিমান পার্সেন্টেজ হ'ব এটা 25 টকাৰ বস্তুটো 16 টকাত বেচিছে ডিসকাউন্ট কিমান টকা হৈছে বুলি ক'লে ডিসকাউন্ট কিমান টকা হৈছে বুলি ক'লে 16ত পাইছো 25 টকা বস্তুটো 9 টকা ডিসকাউন্ট পাইছো এটা পার্সেন্টেজ কৰিছে ডিসকাউন্ট পার্সেন্টেজ কিমান হ'ব 9 ডিভাইডেড বাই ডিসকাউন্ট কি হ'ব প্ৰতি সদা আমি মাৰ্ক প্ৰাইজৰ ওপৰত মাৰ্ক প্ৰাইজ ইয়াত কিমান আছে 25 তো 100 পার্সেন্টেজ লিখা কাৰণে 100 লিখিল 25 4 গুণ 100 আৰু 4 9 গুণ 36% তো ডিসকাউন্ট কিমান হ'ব 36% কৰিব পাৰিব what will be the value of equation to দিছে ইয়াৰ কাৰণে আমি কি কৰিম বদমাছ ৰুলটো কৰিম বদমাছত আমাৰ কি হয় B O D M A S আমি সবচে প্ৰথম যেতিয়া আনে কোনোবা সমীকৰণৰ যোগ বিয়োগ পূৰণৰ সকলো দিয়া থাকে আমি সকলোতে প্ৰথম আমি কি অপাৰেচনটো কৰিব লাগে ব্ৰেকেট কৰিব লাগে নেক্সট O টো অফ হৈ যায় নেক্সট আপোনাৰ D টো কি হৈছে ডিভিজন মানে প্ৰথমত আমি যদি ব্ৰেকেট আৰু এটো কামখিনি ফিনিশ হৈ গ'ল তাৰ পিছত আমি কি কৰিম হৰণ থাকিলে হৰণ কৰিব লাগে m মানে মাল্টিপ্লিকেশন তাৰপিছত আমি পূৰণ কৰিব লাগে প্লাস মানে এডিশন মানে প্ৰথমতে হৰণ কৰিলে তাৰপিছত যোগ পূৰণ কৰিলে তাৰপিছত যোগ কৰি লাষ্টত আমি বিয়োগ কৰিম এটা আমাৰ অপাৰেচন আমি কোনটোৰ পৰা প্ৰিসিডিং অৰ্ডাৰ বুলি ক'ব পাৰি কোনটো আমি প্ৰথমত কৰিব লাগে ঠিক আছে যদি যোগ বিয়োগ পূৰণ হল ব্ৰেকেট সব ব্লক থাকে এটা এই কোৱেশ্চনটো আমাৰ কেনেকৈ আছে এটো চাওক এই কৰি আছে এটা হা এতিয়া এটো কোৱেশ্চন কি লিখা আছে 2/5 হৰণ এটো এটা এই হৰণ থাকিলে এটো বস্তু এটা চাই লওক আৰু এটা বস্তু যেনিবা আপোনাৰ A divided by B আছে C divided by D আছে আপুনি কি কৰিব ওপৰৰ যেটো আছে সেটো সেম লিখি দেব এই মাজৰ হৰণ চিহ্ন A ডাল হৰণ চিহ্ন কি কৰে পূৰণলৈ কনভাৰ্ট কৰিবা আৰু ইয়াত যেটো নিউমাৰেটৰ আছে এটো ডিনোমিনেটৰ বনাই দেব যেটো ডিনোমিনেটৰ আছে এটো নিউমাৰেটৰ বনা মানে কি কৈছে অসমত কয় যেটো লব আছে হেটো হৰ বনাই দেব যেটো হৰ আছে এটো লব এটা ইয়াত কি আছে নিউমাৰেটৰ কিমান আছে C আছে C টো আমি ডিনোমিনেটৰ লৈ গলো আৰু যেটো ডিনোমিনেটৰ আছে এটো নিউমাৰেটৰ লৈ গলো মানে হৰণ চিহ্ন আমি উল্টাই এটা এটো কোৱেশ্চন আছে 5 2 আছে এই হৰণ চিহ্ন আমি পূৰণলৈ কনভাৰ্ট নিউমাৰেটৰ ডিনোমিনেটৰ লৈ যাম তো 5 upon 2 এটো হৈ যাব কাটি নিদিব এনেকা এটো নকৰিব আকৌ ঠিক আছে নেক্সট এটো পূৰণ আছে পূৰণটো লিখি দিম 1/5 নেক্সট মাজত মাইনাস আছে মাইনাস 1/5 এটো নিউমাৰেটৰ ডিনোমিনেটৰ নিউমাৰেটৰ হৰণ চিহ্ন পূৰণলৈ কনভাৰ্ট কৰিলে 5 টো ওপৰলৈ যাব 3 টো তললৈ যাব বাকি এটো এনেকৈ আছে হ'ব এনেকৈ কাটি নিদিব মানে এটো কৈছো আৰু ওপৰখিনি সলভ কৰিলা তাৰপিছত তলৰখিনিও কৰিলো তলৰখিনি চাম বাৰু এফালে তলৰখিনি চাম হ'ব এই ওপৰৰ পোৰচনটো মই এখিনি কৰিছো ওপৰখিনি জানিবা সাপোজ A বুলি লিখি দিছো তো ওপৰৰ পোৰচনটো প্ৰথম কৰিছো হ'ব এটা কিমান হ'ব বুলি ক'লে 2 2 4 এটো 5 এটো 5 কেনসেল যাব ওপৰত 5 থাকিলে তলত 4 থাকিব 5 upon 4 মাইনাস ইয়াৰ এটো 5 কেনসেল গুছি গ'ল ওপৰত কেনে 5 থাকিব তলত 6 থাকিব 5 upon 6 এটা এটো আমি লসাগু ল'ব লাগে 6 আৰু 4 মাছে লসাগু মানে কি এনেকুৱা এটা সংখ্যা একেবাৰে সবচে সৰু সংখ্যা এলচিএম মানে লোয়েষ্ট নাম্বাৰ যেটো নাম্বাৰ 4 ৰ হৰণ যায় 6 ৰ তো 4 ৰে 4 গুণ 16 6 ৰে গলে 6 গুণ 12 6 4 গুণ 24 4 গুণ 24 তো দুইটা সংখ্যাৰ এলচিএম কিমান হ'ব 24 হ'ব মানে 24ক 4 ৰ হৰণ যাব 6 ৰ হৰণ যাব তো 4 ৰে 6 গুণ 24 হয় তো 6 গুণ 24 6 লগত 5 পূৰণ কৰিলে 6 5 30 6 লগত 4 পূৰণ কৰিলে 24 4 লগত এই কি বিলে 5 পূৰণ কৰিলে 20 নেক্সট হলে 10 এটো হ'ব এর কটাকটি কৰিলে কিমান হ'ব 5 2 ৰে গলে 2 5 গুণ 2 ৰে গলে 2 12 24 5 upon 12 নেক্সট এই পোৰচনটো মই B বুলি লিখিছো এটা এইটো পোৰচন মই ক্যালকুলেশনটো অকন স্পিডত কৰো চাক এইটো হৰণ আছে হৰণটো 2/5 এটো পূৰণ কৰিলো 5/1 minus 1/2 5/2 4/25 প্লাস 0 পাৰিছে নে কি কৰি আছে 5/2 পূৰণ 1/5 এটা জি কেনসেল কৰিব পাৰি এটো কেনসেল যাব নেক্সট আছে 5 গলে 5 5 25 2 ৰে গলে
দুবাৰ এইটো হৈ গ'ল তাৰপিছত এইটো 5 এইটো 5 কেঞ্চেল কৰে ইয়াত থাকিলে অকল 2 এইফালে থাকিলে কিমান 2 ওপৰত থাকিলে তলত 5 দুগুণে 10 এইটো কিমান থাকিব 1 ওপৰত থাকিব তলত 4 থাকিলে 2 দুগুণ 4 এতিয়া মই এলজিএম টো আপোনাৰ এনেকা কৰো এইটো চাওক ইয়াৰ লৈ কিনে মানে 1 আছে 10 আৰু 1 ৰ মাজত 10 হ'ব 1 ৰে 10 10 বাৰ হ'ব 10 দুগুণে 20 10 ৰে 1 10 বাৰ হ'ব 2 এগুণে 2 তলৰ ওপৰত 18 আপন 10 যোগ 1 আপন 4 2 ৰে গেলে 2 9 গুণ 2 ৰে গেলে 2 5 গুণ 9 5 যোগ 1 বাই 4 ক্যালকুলেশন কৰক এটো ইফালে তো 5 আৰু 4 5 আৰু 4 লহক মানে 20 হ'ব 5 ৰে 20ক কেবাৰ যাব 4 বাৰ 4 9 গুণে 36 4 ৰে 5ক 5 বাৰ হ'ব 5 এগুণে 5 তো কেন 41 আপন 20 হ'ব এটাকে ইয়াত আছে a তলত আছে b a ডিভাইডেড বাই b এইখিনি কৰি আছো ক্যালকুলেট পইণ্ট তো a কিমান 5 আপন 12 b কিমান 41 আপন 20 এটা আকৌ আগৰ নিচিনা লবটো হৰ কৰি হৰটো লব কৰি এটা হৈ গ'ল 2 ৰে গেলে 2 6 গুণ 12 2 ৰে গেলে 2 দুগুণ 20 হ'ব নেক্সট 2 ৰে 2 5 গুণ 2 ৰে গেলে 2 3 গুণ তো ওপৰত কেনে 5 আৰু 5 5 5 ওপৰত 25 হ'ব আৰু তলত কিমান হ'ব 41 লগত 3 গেলে 3 4 গুণ 12 তো অপশন আছে অপশন নম্বৰ 4 is the correct answer হ'ব ক্যালকুলেশনটো ধৰিব পাৰিব হ'ব এইখিনি মনত ৰাখি থৈ দিব এইটো পোৰচন মনত ৰাখি থৈ দিব